সোণাপুৰৰ কচুতলিত সোণাপুৰ ৰাজহ চক্ৰ বিষয়া আৰক্ষী আৰু বন বিভাগৰ অভিযান। কচুতলিত চলি থকা অবৈধ বালি আৰু মাটি খনন কাৰ্যৰ বিৰুদ্ধে চলে এই অভিযান। একাংশই নাওৰে নিতৌ চলাই গৈছে বালি খনন। অৱশেষত শনিবাৰে সোণাপুৰ প্ৰশাসনে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুখনকৈ নাও। জানিব পৰা মতে অবৈধভাৱে বালি খনন কৰি ৰমৰমীয়া বেহা চলাই গৈছে কচুতলি অঞ্চলৰ একাংশ উচ্ছেদিত লোকে। প্ৰায় এমাহৰ পৰা কচুতলিৰ ডিগাৰু নৈৰ কেইবাঠাইতো নদীৰ পাৰ ঘহাই নাওৰে চলাই গৈছিল বালিৰ ৰমৰমীয়া বেহা, যাৰ ফলত নদীখনত সৃষ্টি হৈছে গৰাখহনীয়াৰ। উল্লেখযোগ্য যে কচুতলি এৰি নোযোৱা একাংশই এতিয়া এইদৰে বালি খনন কৰি উপাৰ্জনৰ পথ উলিয়াই লোৱাৰ ফলত পুনৰ কচুতলিত বাহৰ পতা পৰিলক্ষিত হৈছে উচ্ছেদিত লোকসকলে। কচুতলিৰ একাংশ উচ্ছেদিত লোকে ডিগাৰু নৈত অবৈধভাৱে বালি খনন কৰি বালি বিক্ৰী কৰি থকা দীৰ্ঘদিনীয়া অভিযোগ উত্থাপিত হৈ আহিছিল আৰু সেই ভিত্তিত আজি প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে উমৈহতীয়াভাৱে অভিযান চলাই বৰ্তমান দুখনকৈ বালি সংগ্ৰহ কৰি থকা নাও জব্দ কৰা হৈছে। এই বালি সংগ্ৰহ কৰা নাওসমূহে ৰাতিপুৱাৰ ভাগতে ডিগাৰু নৈত বালি সংগ্ৰহ কৰে, অবৈধভাৱে বালি খনন কৰে আৰু সেই বালিসমূহ তেওঁলোকে বিভিন্ন বাহনত সোণাপুৰ, ক্ষেত্ৰী, হহৰা আদি অঞ্চললৈ সৰবৰাহ কৰি এক অবৈধ ব্যৱসায় গঢ়ি তুলিছিল আৰু সেই বালি বিক্ৰী কৰা ধনেৰে বৰ্তমান তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ চলাই থকাৰ আমি খবৰ লাভ কৰিছোঁ। গতিকে এনেধৰণৰ অবৈধ বালি সংগ্ৰহ কৰা যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে আমি প্ৰশাসনক, বন বিভাগক, আৰক্ষীক আমি দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰিছিলোঁ। আজি যুটীয়া অভিযান চলাই দুখনকৈ নাও জব্দ কৰা হৈছে আৰু বাকী যিসকল এই ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি হৈ আছে, যিসকলে ৰাতিপুৱাৰ ভাগত এনেধৰণে অবৈধভাৱে ডিগাৰু নৈত বালি সংগ্ৰহ কৰে, আমি আটাইকে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনাইছোঁ। সমান্তৰালভাৱে যিসমূহ নাও এই আজিৰ অভিযানত বাদ পৰি গৈছে, সেই নাওসমূহক আমি জব্দ কৰিবলৈ দাবী জনাইছোঁ। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।